নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে সাৰ্কি ক্লাছত। এইটো আমাৰ ইণ্টাৰভিউ সিৰিজৰ দ্বিতীয় ভিডিঅ' আমি লৈ আহিছোঁ আজি। প্ৰথম ভিডিঅ'টোত আমি কেইবাটাও ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিছিলোঁ, যোনকেইটা যিকোনো ইণ্টাৰভিউৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু খুব ইম্পৰ্টেণ্ট টপিকছ আছিলে, থাম্ব ৰুল আছিলে। তো যিসকলে প্ৰথম ভিডিঅ'টো দেখা নাই তেওঁলোকে মোৰ প্লেলিষ্টত গৈ পেলাই ইণ্টাৰভিউ প্লেলিষ্ট যোনটো আছে তাত গৈ পেলাই প্ৰথম ভিডিঅ'টো চাই ল'ব, আৰু নহ'লে ওপৰত আই বটনত ক্লিক কৰি আপোনালোকে চাব পাৰিব। আৰু এতিয়া আমি এই ভিডিঅ' চিৰিজটোৰ বিষয়ে অলপ আপোনালোকক কৈ দিওঁ। আমি এই ভিডিঅ' চিৰিজটোৰ কাৰণে বহুতকেইটা প্লেনিং কৰি আছোঁ। যেনেকৈ আপোনালোকৰ যিসকল কেণ্ডিডেট ইয়াত মোৰ ভিডিঅ'বিলাক চাই আছে, তেওঁলোকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত গৈ পেলাই নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামবিলাক লিখি দিব। আৰু তেনেকৈ আমি যিসকলে মেক্সিমাম যোনটো ডিষ্ট্ৰিক্টৰ নাম আহিব কমেণ্ট বক্সত, সেইটো ডিষ্ট্ৰিক্টৰ ওপৰত আমি সুকীয়া ভিডিঅ' বনাম যে সেইটো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলক কি প্ৰশ্ন সোধাৰ চান্সেছ আছে, সেইটোৰ ওপৰত আমি ভিডিঅ' বনাম। তো আপোনালোকে কমেণ্ট কৰিব গৈ পেলাই নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নাম। বন্ধুসকল, আজিও আমি কেইবাটাও ইম্পৰ্টেণ্ট টপিক ইয়াত ডিছকাছ কৰিম, যোনকেইটা যিকোনো ইণ্টাৰভিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। তাৰপিছত আমি সুকীয়াকৈ ADREৰ 4th গ্ৰেড ইণ্টাৰভিউৰ কাৰণেও কেইবাটাও প্ৰশ্ন আমি ক'ম, সেইকেইটা নেক্সট ভিডিঅ'ত আহি থাকিব। কিন্তু এই যিকেইটা আজি ডিছকাছ কৰিম আৰু যোনকেইটা আমি পাৰ্ট 1ত ডিছকাছ কৰিছিলোঁ, সেইখিনি যিকোনো ইণ্টাৰভিউৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। তো আহক আৰু দেৰি নকৰি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি আগত 10টা প্ৰশ্ন কৰিছিলোঁ, ইয়াত 11 নম্বৰ প্ৰশ্নটো যে সাক্ষাৎকাৰত যোৱাৰ সময়ত আপোনাৰ মানসিক অৱস্থা কেনে হোৱা প্ৰয়োজন। এইটো এটা মানে যেনেকৈ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন হয়, তেনেকুৱা এইবিলাক আৰু টপিক। যেতিয়া আপুনি সাক্ষাৎকাৰত যাব, তেতিয়া সাক্ষাৎকাৰত যোৱাৰ আগত আপোনাৰ মানসিক অৱস্থাটো কেনেকুৱা হোৱা প্ৰয়োজন। এইটো চাওক, যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত বা ইণ্টাৰভিউৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় এই প্ৰশ্নটো। আৰু ইণ্টাৰভিউৰ ক্ষেত্ৰত এইটো বেছিকৈ প্ৰযোজ্য এইকাৰণে হয় যে আপুনি যেতিয়া যাব তেতিয়া আপোনাৰ লগত এটা পাৰ্চনেল ইণ্টাৰেকশ্যন হ'ব। পৰীক্ষাততো আপুনি মানে OMR শ্বীটত বা বহীত কিবা এটা লিখি থৈ আহে, আপুনি কি ফিল কৰি আছে, ইমান এটা প্ৰতিফলন তাত মানে নহয়। কিন্তু যেতিয়া সাক্ষাৎকাৰত যাব তেতিয়া আপোনাক কমপ্লিটলি তেওঁ ওচৰৰ পৰা দেখা পাইছে, গতিকে আপোনাৰ মানসিক অৱস্থা যোনটো আছে সেই ইণ্টাৰভিউৰ আগমুহূৰ্তত, সেইটো খুব এটা আপোনাৰ পাৰফৰ্মেঞ্চৰ ওপৰত প্ৰভাৱ পেলাব। গতিকে আপোনালোকে ইণ্টাৰভিউক লৈ পেলাই পজিটিভ মাইণ্ডছেট লৈ যাব, আৰু আপোনালোকে একদম ভয় নাখাব। আপোনালোকে এইটোৱেই ভাবিব যে চাওক, আপুনি যিমানেই চিন্তা নকৰক, যিমানে আপুনি বেছিকৈ চিন্তা কৰি যাওক বা মোক কি প্ৰশ্ন কৰিব কি নকৰিব, সেইটোৱে আপোনাক হেল্প নকৰে। কাৰণ আপুনি এনেও নাজানে যে আপোনাক ইণ্টাৰভিউৰ ভিতৰত গ'লে আপোনাক কি সুধিব। তো একজেক্টলি যোনটো মানে ডাটা বেছড যদি কিবা আপোনাক সোধে, সেইটো আপুনি জানিবও পাৰে নাজানিবও পাৰে, সেইটো কোনোৱে আপোনাক চিউৰিটি দি ক'ব নোৱাৰে। আপুনিও চিউৰিটি দি আপুনি যাব নোৱাৰে যে মই গোটেইখিনি ডেটা মই মুখস্থ কৰি যাম, তাত গৈ দিম। গতিকে সেইটোৰ ওপৰত আপুনি চিন্তাই কৰিব নালাগে। আপোনাৰ কাম কৰিব পৰা এৰিয়া কোনখিনি, যোনখিনি মই কৈ আছোঁ, এইখিনিত আপুনি যেতিয়া কাম কৰিব, আপোনাৰ নিজৰ পাৰ্চনেলিটিৰ ওপৰত যেতিয়া কাম কৰিব, সেইটো আপোনাৰ লং লাষ্টিং হয়। এবাৰ যেতিয়া আপোনাৰ পাৰ্চনেলিটি ঠিক হৈ যাব, সেইটোক আপোনাক মানে যিকোনো চিটুৱেশ্যনতে সেই পাৰ্চনেলিটিৰে আপোনাক হেল্প কৰিব। তো সাক্ষাৎকাৰত যোৱাৰ আগত আপোনালোকৰ মানসিক অৱস্থাটো পজিটিভ মাইণ্ডছেট হ'ব লাগিব। আপোনালোকে ভয় ভ্ৰান্তি এইবিলাক বাদ দিব লাগিব, আৰু আপোনালোকে ইমাজিন কৰিব, আগৰ পৰাই ইমাজিন কৰক, এতিয়াৰ পৰাই যে মোৰ ইণ্টাৰভিউত মই গৈছোঁ। চকু বন্ধ কৰি ইমাজিন কৰিব, ইণ্টাৰভিউত গৈছোঁ, ভিতৰত সোমাইছোঁ, ধুনীয়াকৈ গ্ৰিটিংছ দিছোঁ, মানে গুড মৰ্ণিং গুড ইভিনিং এইবিলাক কৈছোঁ, তাৰপিছত ভালকৈ বহিছোঁ, ইণ্টাৰভিউ হৈ আছে প্ৰচেছটো, মোক 2-3জন ছাৰ বা বাইদেৱে মোক কিবা প্ৰশ্ন সুধিছে, মই পাৰিছোঁ, আৰু মই ধুনীয়াকৈ ওলাই আহিছোঁ, ইণ্টাৰভিউত ভাল মাৰ্ক পাইছোঁ, মোৰ চাকৰি হৈছে, মই চাকৰি কৰি আছোঁ। এইটো ইমাজিনেশ্যন আপোনালোকে মাথাত সোমাই লওক। আৰু এই ইমাজিনেশ্যনে এইটোত যেতিয়া আমি কৈ আছোঁ তেতিয়া সৰু সুৰা এটা মানে এনেকুৱা লাগিব পাৰে যে এইটো কি বস্তু, ইমাজিনেশ্যন, মই ভাবিমহে। এইটো সৰু বস্তু নহয় বন্ধুসকল, এইটোৰ বহুত পাৱাৰ আছে। আমি যেনেকৈ কওঁ মেডিটেশ্যন, তেনেকৈ ইমাজিনেশ্যনৰ বহুত পাৱাৰ আছে। ক'ৰবাত যদি আপুনি এটা ডাঙৰ এটা পষ্টত যাব লাগে, তাৰ আগত আপুনি চিন্তা কৰিব লাগিব সেই পষ্টৰ কাৰণে। চিন্তা নকৰিলে কেতিয়াও সেইটো সফল নহয়। ঠিক আছে, তো এইটো হ'ল আমাৰ মানসিক অৱস্থা। পজিটিভ মাইণ্ডছেটত যাব, সদায় অপটিমিষ্টিক হ'ব, আশাবাদী হ'ব যে আমি ভাল কৰিম, কেতিয়াও পেচিমিষ্টিক বা নিৰাশাবাদী নহ'ব। এইটো হ'ল আমাৰ 11 নম্বৰ। 12 নম্বৰটো হৈছে যে সাক্ষাৎকাৰত আপোনাৰ পোছাক পৰিধান কেনে হ'ব লাগে। তো বন্ধুসকল, পোছাক পৰিধান আপোনালোকৰ মেলসকলৰ কাৰণে ধুনীয়াকৈ আপোনালোকে ফৰ্মেল এযোৰ চাৰ্ট পেণ্ট পিন্ধি যাব, টি চাৰ্ট বা জিন্স এইবিলাক নিপিন্ধিব।
ফৰ্মেল শাৰ্ট পেণ্ট পিন্ধিব, তাৰ লগত এযোৰ ফৰ্মেল জোতা পিন্ধিব আৰু আপোনালোকে টাই লগাব নালাগে বা কোট পেণ্ট সেইবিলাক নালাগে আপোনালোকৰ। এটা কথা মন কৰিব যে কোনোবা কেণ্ডিডেট যদি আছে টুপি চুপি পিন্ধা কেণ্ডিডেট যদি আছে আপোনালোকে টুপিটো কিন্তু পেনেলৰ আগত টুপি পিন্ধি ইণ্টাৰভিউ ৰুমত নাযাব। আপোনালোকে সেইটো লাগিলে কাৰোবাৰ মূৰত যদি চুলি অলপ কমো থাকে সেইটো কোনো প্ৰব্লেম নাই, চুলি কম থাকিলেও হ'ব, কিন্তু টুপি পিন্ধি নোসোমাব। আৰু আপোনালোকে এই যেতিয়া শাৰ্ট পেণ্ট পিন্ধিব শাৰ্ট পেণ্টৰ ৰংটো অলপ চাব, ৰংটো যাতে বেছি ৰংচঙীয়া নহয়, মাৰ্জিত পোচাক পিন্ধি যাব পাৰে। আৰু ছোৱালীসকলৰ কাৰণে কৈছোঁ যে আপোনালোকে মেখেলা চাদৰ বা শাৰী বা ছালৱাৰ কামিজ পিন্ধি যাব পাৰে, খালি তাতো আপোনালোকে লক্ষ্য কৰিব যাতে ৰংটো খুব এটা ৰংচঙীয়া নহয় যাতে। ঠিক আছে। আৰু 13 নম্বৰটো আছে সাক্ষাৎকাৰত আপোনাৰ ৰূপসজ্জা বা গ্ৰুমিং কেনে হ'ব লাগে। গ্ৰুমিং মিনছ আপোনালোকে ল'ৰাসকলে ধুনীয়াকৈ শ্বেভিং কৰি যাব, তাত যাতে আপোনালোকৰ ক্লিন শ্বেভ হোৱাটো বেছি ভাল। কোনোবাই দাড়ি ৰাখিব বিচাৰে তেওঁলোকে ৰাখিব পাৰে, কিন্তু চাব যাতে ভালকৈ শ্বেভিং কৰি সেইটো যাতে মিলাই যাতে আপোনালোকে যায়, উখুৰা মুখুৰা হৈ নাযায় যেন। আৰু চুলিটো আপোনালোকে ধ্যান দিব, সাক্ষাৎকাৰৰ দুদিনমান আগত চুলিটো ভালদৰে কাটি ল'ব। তাৰপিছত আমাৰ আছে যে শৰীৰত টেটু থাকিলে কি কৰিব। আচ্ছা, আমাৰ কাৰোবাৰ এনেকুৱা থাকে নহয়, আমি টেটু চেটু বনাই ৰাখোঁ, তো সেই টেটু চেটু বনাই ৰাখিলে আপোনালোকে সেইটো এটা নেগেটিভ ইম্পেক্ট যায়। গতিকে আপোনালোকে চেষ্টা কৰিব, যদিও আপোনালোকৰ টেটু চেটু আছে ক'ৰবাত হাতত বা য'তে নহওক, যদি টেটু চেটু আছে সেইটো যাতে এক্সপ'জ নহয় সেইটো লৈ যত্ন কৰিব আপোনালোকে। আৰু যদি এনেকুৱা ক'ৰবাত যদি আপোনাৰ টেটুটো বনোৱা আছে যোনটো মানে এক্সপ'জ হ'বই, যোনটো আপুনি ঢাকিব নোৱাৰে চাৰ্ট পেণ্টেৰে, তেতিয়াহ'লে আপোনালোকে এটা কথা মন কৰিব যে সেই টেটুটো যে আপুনি বনালে সেইটো টেটুৰ মানে আঁৰত থকা ফিল'চফিটো আপোনালোকে অলপ যত্ন কৰি আপোনালোকে জানি যাব। কাৰণ কি আপুনি ধৰি লওক কিবা এটা নিৰ্দিষ্ট টেটু এটা বনাইছে, তো সেইটো কিয় বনাইছে সেইটো আপোনাক সুধি দিব পাৰে। এইকাৰণে টেটুটোক মই কৈছোঁ যে যদি পাৰে এক্সপ'জ নকৰিব, কাৰণ কি তাৰ ওপৰত এটা অনাৱশ্যক প্ৰশ্ন অহাৰ চান্সেছ থাকে, মানে যে আপুনি এই টেটুটো বনাইছে এইটোৰ কি মিনিং হয় বা আপুনি কিয় বনাইছে, কি ভাবি বনালে, এইবিলাক প্ৰশ্ন কেইটামান আহি যাব পাৰে। গতিকে যদি পাৰে এক্সপ'জ নকৰিব, আৰু যদি মানে উপায় নাই এক্সপ'জ কৰিবই লাগিব বা হ'বই এক্সপ'জ, তেন্তে কিয় বনাইছে প্ৰশ্ন আহিলে যাতে আপুনি উত্তৰ দিব পাৰে সেইটো লৈ আপুনি যত্ন কৰিব। আৰু ফিল'চফিটো কি, ধৰি লওক আপুনি এনেকুৱা এটা টেটু বনাইছে যাৰ আঁৰৰ এটা কাহিনী আছে, থাকিব পাৰে, তো সেই কাহিনীটো আপুনি জানিব লাগিব। ঠিক আছে। এতিয়া আছে আই কণ্টেক্ট কেনে হ'ব লাগে। আই কণ্টেক্ট মানে চকুৰ যোনটো আমি চকুৰে চকু মিলাই যোনটো কথা পাতোঁ সেইটোক আই কণ্টেক্ট বুলি কয়। তো আপুনি কি সেই পেনেলিষ্ট যিসকল থাকিব, ইণ্টাৰভিউ লোৱা মানুহ কেইজন যে থাকিব, তেওঁলোকৰ ফালে কেনেকৈ চাব। এটা কথা মনত ৰাখিব, যেতিয়া আপুনি এজন মানুহৰ লগত আই কণ্টেক্ট কৰি ধুনীয়াকৈ আই কণ্টেক্ট মিলাই যেতিয়া কথা পাতে, তেতিয়া আপোনাৰ আত্মবিশ্বাসটো তাত প্ৰতিফলন হয়। আৰু সেইটো আমি যেতিয়া ইণ্টাৰভিউত যাওঁ তেতিয়া যিবিলাক প্ৰশ্ন আমালৈ আহে সেইটোৰ উত্তৰ আমি আই কণ্টেক্ট মিলাই দিব লাগে। কেতিয়াও আমি ওপৰৰ ঘৰটোৰ ছাদৰ ফালে বা ফ্ল'ৰৰ ফালে বা টেবিলৰ ফালে এইবিলাক আমি চাই থাকিব নালাগে। আমি সদায় যোনজন মানুহে আমাক প্ৰশ্ন কৰিছে আমি তেওঁলৈ চিধাচিধিকৈ চাই আমি উত্তৰ দিব লাগে, আৰু উত্তৰটো চলি থাকোঁতে আমি বাকী কেইজনলৈ অলপ আমি মূৰ দুৱাই চাব লাগে। ঠিক আছে। তাৰপিছত আছে একেলগে দুটা প্ৰশ্ন থাকিলে কি কৰিব লাগে। দুটা প্ৰশ্ন একেলগত থকা মানে এইটোৱে বুজাইছে যে তেওঁলোকে আপোনাক কনফিউজ কৰাৰ কাৰণে যে আপুনি কিমান ধুনীয়াকৈ মানুহৰ কথাটো শুনে, আপুনি কিমান ভাল শ্ৰোতা, আৰু আপুনি কেনেকৈ কেপচাৰ কৰে কথাবিলাক মানুহৰ, সেইটো আপোনাক চাবলৈ তেওঁলোকে একেলগত দুটা প্ৰশ্ন কৰি দিব পাৰে। মানে এটা প্ৰশ্ন কৰিলে সেইটো জবাব নিদিওঁতেই আপুনি বেলেগ এটা প্ৰশ্ন তেওঁ আপোনাৰ ওচৰলৈ থ্ৰ' কৰি দিলে। তো আপুনি সেই বস্তুটো মন কৰিব লাগিব যে মোক দুটা প্ৰশ্ন সুধিছে। আপুনি সেই ইণ্টাৰভিউৰ প্ৰেছাৰত আপুনি পাহৰি যাব নালাগে। যেনেকৈ আপোনাক সুধিলে যে আপোনাৰ গৃহজিলা কোনটো, সোধাৰ লগে লগে আকৌ সুধি দিলে বোলে আপুনি হায়েষ্ট কোৱালিফিকেশ্যন আপোনাৰ কি। গতিকে আপুনি ছেকেণ্ড কুৱেশ্যনটোৰ উত্তৰ দিলে যে মোৰ হায়েষ্ট কোৱালিফিকেশ্যন HS পাছ কৰিছোঁ বা মেট্ৰিক পাছ কৰিছোঁ, এইটো দিলে, আৰু আপুনি পাহৰি গ'ল যে আপোনাক আগত প্ৰশ্নটো কি সুধিছিলে। তো এইটো হ'ব পাৰে, সেইটো আপুনি মন কৰিব যাতে দুয়োটা প্ৰশ্ন আপোনাৰ মনত থাকে, আপুনি যাতে দুয়োটা প্ৰশ্নৰ উত্তৰ দিয়ে। আৰু এটলিষ্ট যদি আপুনি প্ৰথম প্ৰশ্নটো পাহৰিও গৈছে, হ'ব পাৰে এইটো কিন্তু প্ৰেছাৰত হৈ যায়,
যদি আপুনি পাহৰি গৈছে কিন্তু আপোনাৰ এইটো অন্তত মনত থাকিব লাগিব যে মোক দুটা প্ৰশ্ন কৰিছিলে তেতিয়া সেকেন্ড প্ৰশ্নটোৰ উত্তৰ আপুনি দিলে আৰু প্ৰথম প্ৰশ্নটো আকৌ আপুনি ছাৰক বা মেডামক সুধিলক যে সৰি ছাৰ আপুনি আৰু এটা প্ৰশ্ন সুধিছিলে হেতু আকৌ এবাৰ ৰিপিট কৰিব নেকি তেওঁ তেতিয়া ৰিপিট যদি কৰি দিলে আপুনি উত্তৰটো দিব ঠিক আছে আপুনি বুজি পাইছে হয়তো আপোনালোকে কেনেকৈ ডিল কৰিব দুটা প্ৰশ্ন থাকিলে তাৰপিছত আছে লেট দেম কমপ্লিট কথাটোৰ মিনিং এইটোৱে যে আপুনি তেওঁলোকৰ মুখৰ পৰা কথা টানি আনিব নালাগে তাৰ মানে তেওঁলোকে কিবা এটা কৈ আছে তেওঁলোকৰ কথাটো কমপ্লিটলি শুনিব ধুনীয়াকৈ শুনিব এনেকুৱা নহয় যে তেওঁ এটা প্ৰশ্ন কৰি আছে আপুনি প্ৰশ্নটোৰ উত্তৰ জানা বুলি আপুনি কি কৰিলে বোলে তেওঁৰ প্ৰশ্নটো শেষ নহওঁতেই আপুনি জাম্প কৰি দিলে আনসাৰ লৈ পেলাই হেতুৰ হ'ব নালাগে আপুনি ধুনীয়াকৈ তেওঁলোকৰ কথাটো শুনক শুনাৰ পিছত তেওঁলোক যেতিয়া কমপ্লিট হৈ গ'ল তাৰ পিছতে আপুনি আপোনাৰ জবাব দিয়ক নেক্সট আছে বি নিউট্ৰেল এণ্ড ডোন্ট বি বায়াসড অন এনিথিং এইটো কি কৈছে যে আপুনি পক্ষপাতিত্ব কৰিব নোৱাৰে আপুনি এটা নিউট্ৰেল এটা স্বভাৱ তাত দেখাব লাগিব ফৰ এক্সাম্পল আপোনাক এনেকুৱা এটা সিচুৱেশ্যন দি দিলে যে পলিটিক্যাল সিচুৱেশ্যন এটা দি দিলে তো আপুনি হয়তো সাপোৰ্টাৰ হ'ব পাৰে কোনোবা এটা নিৰ্দিষ্ট পাৰ্টিৰ আপুনি বিজেপি সাপোৰ্টাৰ হ'ব পাৰে এজিপি সাপোৰ্টাৰ হ'ব পাৰে কংগ্ৰেছ সাপোৰ্টাৰ হ'ব পাৰে ইউডিএফৰ সাপোৰ্টাৰ হ'ব পাৰে আমাৰ অসমৰ যিবিলাক পলিটিক্যাল পাৰ্টি আছে যিকোনো এটা আপুনি সাপোৰ্টাৰ হ'ব পাৰে কিন্তু তাত গৈ আপুনি সেই সাপোৰ্টটো দেখাব নোৱাৰিব বা আপুনি সাপোৰ্ট দেখাব নোৱাৰিব বা আপুনি অপজিশনো দেখাব নোৱাৰিব যে নহয় মই এইটো পলিটিক্যাল পাৰ্টিক মই ভাল নাপাওঁ বা যিকোনো ধৰ্মৰ প্ৰতি আপুনি বায়াস হ'ব নোৱাৰিব সেইবিলাক বস্তু আপোনাৰ যিকোনো এটা সিচুৱেশ্যন যদি তাত দি দিয়ে তেনেকুৱা আপুনি চেষ্টা কৰিব যাতে আপুনি নিউট্ৰেল দেখাব পাৰে যে আপুনি কোনোফালে ঢাল খোৱা নাই বা আপুনি সবফালে সমান আপুনি চিন্তা কৰে কাৰণ কি আপুনি যেতিয়া এজন চৰকাৰী কৰ্মচাৰী হ'ব তেতিয়া আপুনি নিউট্ৰেল হৈয়ে কাম কৰিব লাগিব তেতিয়া আপুনি বায়াস হ'ব নোৱাৰে হেতু জাজ কৰিবলৈ কেতিয়াবা তেনেকুৱা এটা সিচুৱেশ্যন দি দিয়ে মন থাকিব আপোনালোকে নিউট্ৰেল হৈ থাকিব বায়াস নহব তাৰপিছত আছে নেভাৰ আৰ্গু উইথ দ্য পেনেলিষ্ট কিবা এটা সিচুৱেশ্যন আপোনালোকক এনেকৈ ক্ৰিয়েট কৰি দিব পাৰে তেওঁলোকে কিন্তু এইটো ইচ্ছা কৰি ক্ৰিয়েট কৰে যাতে আপুনি এই সিচুৱেশ্যনবিলাক কেনেকৈ হেণ্ডেল কৰে সেইটো চাবলৈ আপোনাৰ খং উঠি যায় নেকি কিবা কাৰণত সেইবিলাক চাবলৈ তেওঁলোকে এনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট কৰে তো এনেকুৱা এটা সিচুৱেশ্যন তেওঁলোকে ক্ৰিয়েট কৰিলে য'ত মানে আপোনাৰ মানে তেওঁলোক যদি ইণ্টাৰভিউ নললে হয় তেতিয়াহ'লে ধৰি লওক নৰ্মেল সিচুৱেশ্যনত আপুনি আৰু আপোনাৰ এজন বন্ধুৱে যদি হেতু কথা পাতি থাকিলে হয় আপুনি তেওঁৰ লগত তৰ্ক বিতৰ্কত নামি গ'লে হয় এনেকুৱা এটা সিচুৱেশ্যন যদি ক্ৰিয়েট কৰি দিয়ে আপুনি কিন্তু পেনেলিষ্টৰ লগত কেতিয়াও তৰ্ক বিতৰ্কত নাযাব তৰ্ক বিতৰ্কত যোৱা হ'লে তেতিয়াহ'লে আপোনাৰ নম্বৰ কাটা যাব কাৰণ ধৰি লওক আপুনি এটা অফিচৰ কথা ভাবক অফিচত আপুনি জয়েন কৰিলে এজ এ সাবঅৰ্ডিনেট আপুনি জয়েন কৰিছে আপোনাৰ ওপৰত অফিচাৰ আছে গ্ৰুপ বি অফিচাৰ আছে গ্ৰুপ এ অফিচাৰ আছে বা আপোনাৰ ওপৰত আপুনি যদি ফৰ্থ গ্ৰেডত যায় থাৰ্ড গ্ৰেডৰ এমপ্লয়িজন আছে কিবা কাৰণত যদি আপুনি সৰু সুৰা কাৰণত যদি তেওঁলোকৰ লগত তৰ্কাতৰ্কি লাগি যায় তেতিয়াহ'লে অফিচৰ যোনটো এনভাইৰনমেণ্ট থাকে সেইটো ৱৰ্কিং এনভাইৰনমেণ্টটো বেয়া হয় গতিকে সেইটো জাজ কৰিবলৈ আপোনাক তেনেকুৱা সিচুৱেশ্যন ফেচ কৰাব পাৰে ইণ্টাৰভিউত আপুনি কিন্তু আৰ্গু নকৰিব ডেট মিনছ তৰ্ক নকৰিব তেওঁলোকৰ লগত নেক্সট আছে সাক্ষাৎকাৰত মিছা কথা কোৱা যায় নে উত্তৰ বনাব পাৰিনে মানে কিবা এটা উত্তৰ আপুনি বনাই ক'ব পাৰে নেকি মিছা কথা ক'ব পাৰে নেকি সেইটো আমি এতিয়া ডিসকাস কৰিম তাৰ আগতে আমি কৈ দিওঁ যে এই ভিডিঅ' সিৰিজটো চলি থাকিব আৰু আপোনালোকলৈ আৰু ভাল ভাল ভিডিঅ' আনি আছোঁ আমি তো যদি আপোনালোকৰ এই ভিডিঅ' সিৰিজটো ভাল লাগি থাকে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ কৰিব আৰু যোৱা ভিডিঅ'টোত মই এটা টাৰ্গেট দিছিলোঁ যে মেক্সিমামে লাইক কৰিব তো লাইক কৰিছে আৰু বহুতে মোক ৰিকুৱেষ্ট কৰিছে এইটো চলাই যাবলৈ সেইকাৰণে এই ভিডিঅ'টো আনিলোঁ তো তেনেকৈ আপোনালোকে সঁহাৰি জনাব বুলি ভাবিছোঁ আৰু নাপাহৰিব আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নাম কমেণ্ট বক্সত কমেণ্ট কৰি দিব যাতে মই সুকীয়াকৈ সেইটো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলৰ কাৰণে ভিডিঅ' বনাব পাৰোঁ ঠিক আছে তো এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব সাক্ষাৎকাৰত মিছা কথা কোৱা যায়নে কেতিয়াও নাযায় আপোনালোকে সাক্ষাৎকাৰত এইটো একদম মন কৰি ল'ব যেতিয়া আপোনাক যিকোনো প্ৰশ্ন কৰিব আপুনি কিন্তু অনেষ্ট থাকিব লাগিব আপুনি মিছা কথা বনাই ক'ব নোৱাৰে আপুনি এটা প্ৰশ্নৰ উত্তৰ পাৰা নাই সেইটো ধুনীয়াকৈ আই এম সৰি ছাৰ মই এইটো প্ৰশ্নৰ উত্তৰ বৰ্তমান নাজানো তেনেকৈ আপুনি নিজে কমফৰ্টেবল হোৱা এটা সেন্টেন্স আপুনি বাছি লওক কেনেকৈ আপুনি নাজানাটো কেনেকৈ প্ৰকাশ কৰিব এইটো আপুনি নিজেই ভাবি লওক এতিয়াৰ পৰা বহুত ধৰণৰ ক'ব পাৰে নহয় ছাৰ মই এতিয়া বৰ্তমান এইটো প্ৰশ্নৰ উত্তৰ নাজানো এনেকৈ ক'ব পাৰা বা এনেকৈ ক'ব পাৰে আপোনালোকে যে সৰি ছাৰ মই বৰ্তমান এইটোৰ প্ৰশ্নৰ উত্তৰ নাজানো বহুত ধৰণে আমি ক'ব পাৰোঁ তো সেইটো আপোনাৰ কমফৰ্টেবল আপুনি যেনেকৈ হয় তেনেকৈ ক'লেই হ'ল
আৰু উত্তৰ বনাব পাৰিনে উত্তৰ কেনেকৈ বনাব ধৰি লওক আপুনি ভাবি আছে যে মোক এটা প্ৰশ্ন কৰিলে মই মিছা কথা ক'ম কিন্তু কমপ্লিট ইমান ধুনীয়াকৈ মই এটা কাহিনী বনাই দিম তেওঁলোকে বুজি নাপাব তেওঁলোকে সব বুজি পাব আপুনি যে কথা কৈ আছে তেওঁলোকে বডি লেংগুৱেজৰ ষ্টাডি কৰে তেওঁলোকে আজি মানে তেওঁলোক ইমান এক্সপিৰিয়েঞ্চ মানুহ বহে তাত যে এদিন দুদিন তেওঁলোকে এইবিলাক কৰি থকা নাই বহুত দিন হৈ গ'ল কৰি আছে গতিকে আপুনি মই কৈছোঁ নহয় যোৱা ভিডিঅ'ত যে আপুনি সোমোৱাৰ লগে লগে তেওঁ আপোনাৰ গোটেইখিনি বুজি পায় তো বডি লেংগুৱেজত তেওঁলোকে গম পাই যাব যে এই মানুহজনে বনাই কৈ আছে তো সেইবিলাক বনোৱাৰ চেষ্টা নকৰিব পাৰিলে চিধা উত্তৰ দিব নোৱাৰিলেও চিধা চিধিকৈ কৈ দিব যে নোৱাৰোঁ তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত এই 20টা কুৱেশ্যন এইটো 10 নম্বৰ আহি গ'ল লাষ্টত এইটো 20 নম্বৰ হ'ব 19ৰ পিছত এইটো টাইপিং মিষ্টেক এটা হৈছে তো আপোনালোকে আগৰ 10টা প্ৰশ্ন আৰু এই 10টা প্ৰশ্ন এই 20টা প্ৰশ্ন কিন্তু যিকোনো ইণ্টাৰভিউৰ কাৰণে প্ৰযোজ্য হয় আপোনালোকে ভৱিষ্যতে যদি কিবা ইণ্টাৰভিউ দিয়ে তাতো এইটো হেল্প কৰিব আৰু নেক্সট ভিডিঅ'ত আমি সুকীয়া প্ৰশ্নবিলাক আনিম কেনেকৈ কি হ'ব লাগে জিকে কি আহিব বা কিবা সব আমি আনিম চিন্তা নকৰিব খালি আপোনালোকে মোৰ লগত জড়িত হৈ থাকক ধন্যবাদ